মৰ্নিঙৰ পৰাই ভিডিঅ'টো শ্বুট কৰোঁ বুলি ভাবিছোঁ যিহেতু মোৰ ল'ৰাৰ স্কুল থাকে। পিছে মই আগদিনাখনে এই ৰাজমাহ তিয়াই থৈছিলোঁ। ৰাজমাহখিনি তিয়াই থৈছোঁ আৰু ইমান ধুনীয়াকৈ ছফ্ট হৈ গৈছে। তাৰপাছত মই ইয়াতে 4টা বা 3টা চিটি লগাই লৈছোঁ আৰু ৰাজমাহখিনি অকণমান বেলেগ ষ্টাইলৰ বনাম। আপোনালোকে সকলোৱে জানে মোৰ ল'ৰাৰ জিয়াদৰ ফেভৰেট পনীৰখিনি বোলো আজি গ্ৰেভি নকৰোঁ, ধুনীয়াকৈ ৰাজমাহ দি পেলাই বনাম। আৰু সি এনেকুৱা মটৰ পনীৰ, ৰাজমাহ পনীৰ খুব ভাল পায়। আৰু তাৰ মাজেৰে মই বনাই আছিলোঁ, তাৰ মাজেৰে মোৰ ছোৱালীয়ে আপেল এটা আনি পেলাই দিছে, মা আপেলটো কাটি দিয়া। তাইক মই আপেলটো কাটি দিছোঁ আৰু মই ৰাজমাহখিনি ধুনীয়াকৈ এতিয়া বনাম। আৰু মৰ্নিঙৰ পৰাই শ্বুট কৰোঁ। আপোনালোকে সকলোৱে জানে মোৰ একদম আৰ্লি মৰ্নিঙত উঠিব লাগে। আৰু মই পনীৰখিনি একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে মই তেজপাত এটা দি পেলাই বিলাহী, পিঁয়াজ, আদা, নহৰু অকণমান মছলা দিছোঁ। যিহেতু মোৰ মানুহটো ইমান মছলা এতিয়া খোৱাটো এৰিছে, গ্ৰেভি বেছি খোৱা এৰিছে। আৰু মই ৰাজমাহখিনি ইয়াতে ধুনীয়াকৈ মছলাটো ভাজি পেলাই ইয়াতে মই ৰাজমাহখিনি দি দিছোঁ। দি পেলাই আজি পনীৰখিনি নাভাজিলোঁ, পনীৰখিনিও মই ইয়াতে দি দিলোঁ। কাৰণ মোৰ মানুহটোৰ ফেটি লিভাৰ হৈছে, অকণমান গ্ৰেভি খোৱা, অকণমান তেল মছলা খোৱা এৰিছে ছাৰে। আৰু এই ৰাজমাহখিনি ধুনীয়াকৈ হৈ গ'ল। তাৰপাছত মই প্লেটটোত লৈ ল'লোঁ, অকণমান টেষ্ট কৰি ল'লোঁ। ৱাও কি টেষ্টি আছিলে। এবাৰ আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন।